1 কোটি টকা লোকসান হল হিৰণ্য গগৈ নামৰ ব্যৱসায়ীজনৰ তেওঁ গাহৰি পালন কৰিছিল নমাটিৰ হিৰণ্য গগৈৰ মই বৰ্তমান তেওঁৰ ফাৰ্মখন দেখাইছো প্ৰায় 50 লাখ টকাৰ ওপৰত খৰচ কৰি তেওঁ এই ফাৰ্মখন নিৰ্মাণ কৰিছিল এই ফাৰ্মখন তেওঁ গাহৰি পালন কৰিবৰ কাৰণে নিৰ্মাণ কৰিছিল 200 অধিক গাহৰি আছিল আৰু সকলোবোৰ আফ্ৰিকান সোয়াইন ফিভাৰৰ কাৰণে ধ্বংস হৈ গল গাহৰি 20টাকৈ গাহৰি আফ্ৰিকান সোয়াইন ফিভাৰ লগাৰ পাছতেই বাকিসমূহ সকলোবোৰ কালিং কৰি দিয়া হল মাৰি দিয়া হল চাওক ফাৰ্মখন ইমান এটা বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰিছিল 50 লাখ টকা খৰচ কৰি তেওঁ এই ফাৰ্মখন প্ৰস্তুত কৰিছিল আৰু তাৰ পাছত 200টাকৈ গাহৰি ইয়াত আছিল কিন্তু বৰ্তমান সময়ত আফ্ৰিকান সোয়াইন ফিভাৰৰ বাবে সকলোবোৰ সপোন আসলতে ধ্বংস হৈ গল যিখিনি আসলতে তেওঁ ভাবিছিলে কি ধৰণে বিজ্ঞানসন্মতভাৱে পুহিলে এই যি গ্ৰাম্য অৰ্থনীতিত এটা বিশেষ ভূমিকা পালন কৰি আহিছে গাহৰি পালনে আৰু সেই গাহৰি পালনৰ জৰিয়তে তেওঁ স্বাৱলম্বী হোৱাৰ আশাৰে এইদৰে আগবাঢ়িছিল কিন্তু সেই সপোন তেওঁ একেবাৰে ধ্বংস হৈ পৰিল নমাটিৰ হিৰণ্য গগৈ প্ৰায় 1 কোটি টকা তেওঁ লোকসানৰ মুখামুখি হল কিন্তু তেখেতৰ কোনো ঋণ নাছিল তথাপিও ইমান এটা বুজন পৰিমাণৰ তেওঁ লোকসান হৈছে এইখিনি এতিয়া কেনেকৈ তেওঁ মোকাবিলা কৰিব তাক লৈ চিন্তিত হৈ পৰিছে আমি যেহেতু শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত দেখাইছো প্ৰাঞ্জল পাঙিঙৰ আমি দেখালো হাতীপতিৰ তাৰ সমান্তৰালভাৱে আমি জানমণি বুঢ়াগোহাঁই কাকজানৰ দেখালো আৰু এতিয়া নমাটিৰ হিৰণ্য গগৈ দেখাইছো য'ত তেওঁ 200টাকৈ গাহৰি প্ৰায় 150-200 কেজিৰ গাহৰি এই ধৰণে 200টাকৈ গাহৰি অধিক মৃত্যু হ'ল আৰু গোটেই ফাৰ্মখন খালী হৈ পৰিলে যিখন ফাৰ্ম 50 লাখ টকা তেওঁ খৰচ কৰি নিৰ্মাণ কৰিছিল আৰু সমান্তৰালভাৱে গাহৰিখিনিত যদি ধৰিবলৈ যোৱা হয় 50 লাখ টকা তেওঁ লোকসান হৈছে অৰ্থাৎ 1 কোটি টকা তেওঁ লোকসানৰ সন্মুখীন হ'ল এনেকুৱা এটা পৰ্যায়লৈ গতি কৰিছে য'ত আফ্ৰিকান সোয়াইন ফিভাৰে একোজন গাহৰি পালকৰ সপোন একেবাৰে চুৰমাৰ কৰি পেলাইছে ভাঙি পেলাইছে এনেকুৱা এটা আচৰিত প্ৰত্যাহ্বান আহিছে যি প্ৰত্যাহ্বানে গ্ৰাম্য অৰ্থনীতিত বাৰুকৈ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে মই গোটেই ফাৰ্মখন দেখাইছো চাওক ইমান সুন্দৰকৈ তেওঁ প্ৰস্তুত কৰিছিলে আগৰ আমি বহু প্ৰতিবেদন আপোনালোকক ফাৰ্মসমূহ দেখাইছো তাৰ মাজতে এই ফাৰ্মখন কিন্তু অত্যাধিক বিজ্ঞানসন্মত আৰু অতি সুন্দৰকৈ নিৰ্মাণ কৰা আৰু তাৰ মাজত এই ফাৰ্মখনত যি ধৰণে তেওঁ আসলতে সপোন লৈ আগবাঢ়িছিলে সেই সপোনত এতিয়া কুঠাৰঘাত কৰিলে আফ্ৰিকান সোয়াইন ফিভাৰে কি কম এতিয়া বেমাৰ লাগিলে বেমাৰ লগাৰ কাৰণে আহি চৰকাৰ মানে ভেটেনেৰি ডিপাৰ্টমেণ্টৰ পৰা চব কালিং কৰিলে মাৰি পেলোৱা হ'ল নি পেলাই এইবোৰ মোৰ এডোখৰ আগত জেগা আছে মানে তাত গৈ জেচিবি আৰু ডাম্পাৰে নি পুতি পেলোৱা হ'ল কিমান মৰিলে আপোনাৰ মোৰ এতিয়া মানে অলমোষ্ট মোৰ 200 মানে আছিলে কিন্তু চব খালী হৈ গ'ল তাৰে মানে তেওঁলোকে কালিং কৰিব অহা টাইমত মানে 150 মান আছিলে তাৰ আগতে অলপ চলপ পোৱালি ছোৱালীবোৰ মৰি আছিলে আমি মানে গমেই নাপাইছিলোঁ তাৰপিছত যেতিয়া অকণমান ডাঙৰ এটা মৰিলে অলপ তেতিয়া মানে গম পাইলোঁ আৰু এইটো জ্বৰ হৈছিলে আগৰবোৰ জ্বৰ নহয় মানে বেলেগ ৰূপ লয় জ্বৰ চৰ নোহোৱাকৈ মৰি আছিলে সৰু পোৱালিবোৰ এনেও যেতিয়া মৰিয়ে থাকে কিন্তু এতিয়া এই ডাঙৰবোৰ মোৰ 3.5 কুইণ্টেল 4 কুইণ্টেললৈকে আছিলে 2.5 কুইণ্টেল আৰু ডাঙৰ আছিলে মানে একদম হেভি ৱেইটৰ আছিলে মোৰ প্ৰায় 40 জনীমান 35-40টা মতা পাঠা আৰু বৰ হেঁতে মিলাই আৰু সেইবিলাক প্ৰেগনেণ্ট আছিলে চব মানে চব প্ৰেগনেণ্ট হৈ আছিলে চব জগিলেহেঁতেন এতিয়া নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰীলৈকে গোটেইখিনি লিষ্ট বনি আছিলে চব মানে পোৱালি এতিয়াতো মোৰ এই ফাৰ্মখন বনাওঁতে মোৰ মানে অলমষ্ট 50 লাখ মান টকা পৰি গৈছিলে আৰু গাহৰি মানে 40-50 লাখ টকা লছ 1 কোটি টকা ওচৰা-ওচৰি মানে লছ হৈ গ'ল মোৰ ফাৰ্মখন মই ধুনীয়াকৈ বনাই লৈছিলোঁ কোনো চব চিষ্টেমেটিক পানী কোনো দিব নালাগে চব পানী নিজে গাহৰি খায় লাইট চাইট ফিটিং কৰে চব এভৰিথিং গাহৰি একোৱেই নোৱাৰে আঁঠুৱালৈকে লগাই থৈছোঁ চব আঁঠুৱা নেট লগাই থৈছোঁ দুখন নেট আছে এখন জালি নেট চৰাই চিৰিকটি সোমাব নোৱাৰা তাৰপিছত আকৌ আঁঠুৱা নেট এখনো লগাই লোৱা আছিলে